আজি হাইস্কুল পৰীক্ষাৰ প্ৰথমটো দিন কি ক'ব আপুনি? আজি হাইস্কুল পৰীক্ষাৰ প্ৰথমটো দিন, আজি ইংৰাজী পৰীক্ষা। সকলোবোৰ ছাত্ৰ ছাত্ৰী এটা উৎকণ্ঠাত আছিল। আজিৰ পৰা আৰম্ভ, গাৰ্জেনবিলাকো সকলোবোৰ গাৰ্জেন উৎকণ্ঠাভাৱে আছে। তেখেতসকলে ভালকৈ পৰীক্ষা দিব আৰু দেশৰ এই পৰীক্ষাটোৱে প্ৰথম পৰীক্ষা আৰু এই পৰীক্ষাৰ পৰাই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াৰ এটা পথ মুকলি হ'ব। মই সমূহ অসমবাসীৰ ছাত্ৰ ছাত্ৰীক আজিৰ এই পৰীক্ষালৈ শুভেচ্ছা যাচিছোঁ। ইয়াকে কৈ মই সামৰণি। আপোনাৰ কোনোবা আছে? মোৰ ভতিজা আছে, ভাগিন আছে। গতিকে ভতিজা ভাগিন থাকিলেও সকলোবোৰ আমাৰ বুলি ভাবোঁ আমি। প্ৰত্যেক বছৰে আমি ইয়াতে খবৰ লওঁহি আৰু প্ৰত্যেককে আমি আজিৰ এই পৰীক্ষাৰ শুভেচ্ছা জনাইছোঁ। হাইস্কুল সিদ্ধান্ত পৰীক্ষাৰ আৰম্ভ হৈছে। গতিকে সমূহ শিক্ষাৰ্থীলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ লগতে দিনৰ প্ৰতি শিক্ষাৰ্থীলৈ আৰু তেওঁলোকৰ গাৰ্জেনসকলকো মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ৰিজাল্ট ভাল হয়, দিনলৈও সুসংবাদ ঘূৰি আহক। আন কি বছৰৰ দৰে এই বছৰো যাতে সকলোৰে ভাল হয় তাৰে মই আশা কৰিলোঁ। আপোনাৰ কোনোবা কেণ্ডিডেট আছে নেকি? মোৰ ল'ৰাও আছে। হয়। অকল মোৰ ল'ৰাই নহয়, সকলো শিক্ষাৰ্থী মোৰ ল'ৰা সমবয়সৰ। গতিকে তেওঁলোকলৈ মোৰ গাৰ্জেন হিচাপেই হওক বা শিক্ষাৰ্থী হিচাপে তেওঁলোকলৈ